ৰঙিয়াৰ তুলসীবাৰী যুৱ সংঘৰ উদ্যোগত সমূহীয়া ইফতাৰ। তুলসীবাৰী যুৱ সংঘৰ উদ্যোগত আৰু আঞ্চলিক ঈদগাহ কমিটিৰ সৌজন্যত সমূহীয়া ইফতাৰ মেহফিলৰ আয়োজন কৰা হয়। এই পবিত্ৰ অনুষ্ঠানত প্ৰায় ৫ শতাধিক লোকে অংশগ্ৰহণ কৰি বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে বিশেষ প্ৰাৰ্থনা জনায়। অনুষ্ঠানৰ শেষত সকলোৱে একেলগে ইফতাৰ গ্ৰহণ কৰে আৰু বিশ্বৰ সকলো প্ৰাণীৰ মংগল কামনা কৰি দোৱা কৰে। এই অনুষ্ঠানটোৱে অঞ্চলটোৰ সামাজিক সম্প্ৰীতি আৰু ঐক্যৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। নিউজ ডেস্ক AIN লাইভ। হয়, আজি আমি তুলসীবাৰী যুৱ সংঘৰ উদ্যোগত আৰু তুলসীবাৰী আঞ্চলিক ঈদগাহ কমিটিৰ সৌজন্যত আমাৰ সমূহীয়া ইফতাৰ আয়োজন কৰিছিলোঁ। এই ইফতাৰৰ কাৰ্যসূচীৰ যোগেদি আমি সমাজৰ ভাতৃত্ববোধ তথা একতা ঐক্যৰ মাজত আমি সকলোৱে যাতে মিলা প্ৰীতিৰে থাকিব পাৰোঁ। আজি আমি সকলোৱে প্ৰায় ৫ শতাধিক মানুহে একেলগে সমবেত হৈ আমাৰ তুলসীবাৰী আঞ্চলিক ঈদগাহ ময়দানত পবিত্ৰ ইফতাৰ কৰিলোঁ আৰু ইয়াৰ পিছতে আমি নামাজ আদায় কৰিম। গতিকে এই চেগতে আমি এই পবিত্ৰ ৰমজান মাহত আমি একেলগে সমবেত হৈ সকলোৱে এই ইফতাৰ কাৰ্যসূচী আয়োজন কৰিব পাৰি নিজকে ধন্য মানিছোঁ। এই চেগতে তুলসীবাৰী যুৱ সংঘৰ সমূহ বিষয়ববীয়া সদস্যবৃন্দক আৰু তুলসীবাৰী আঞ্চলিক ঈদগাহ বিষয়ববীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই চেগতে এই অঞ্চলৰ সমূহ ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ইফতাৰ মেহফিল কাৰ্যসূচীত আমাৰ মাজত উপস্থিত আছিলে আমাৰ তুলসীবাৰী অঞ্চলৰে বিশিষ্ট সমাজকৰ্মী তথা আমাৰ বৈদ্যগড় আঞ্চলিক পঞ্চায়ত বৈদ্যগড় গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাননীয় ভুৱনেশ্বৰ লহকৰদেৱ আৰু আমাৰ মাজত উপস্থিত আছিলে তুলসীবাৰী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় বুটুৰাম কলিতা দেৱ। ইয়াৰ মাজত আৰু উপস্থিত আছিলে আমাৰ আজিৰ এই মুখ্য বক্তা আছিলে আমাৰ আলহাজ মাননীয় জিয়াউৰ ৰহমান চাহেব আৰু তেখেতৰ পৰিচালনাত আজি এই দোৱা মেহফিল কাৰ্যসূচী আমি পালন কৰিলোঁ। আজি তুলসীবাৰী যুৱ সংঘৰ সৌজন্যত আৰু ঈদগাহ কমিটিৰ উদ্যোগত আজি সৰ্বধৰ্মীয় সকলোকে লৈ আজি পবিত্ৰ ইফতাৰৰ আয়োজন কৰা হৈছিল। আৰু এই পবিত্ৰ ইফতাৰৰ আয়োজনত আমাৰ এই অঞ্চলত তুলসীবাৰী পলেষ্টাৰ সকলো জাতি জনগোষ্ঠীৰে মেহমানসকল অতিথিসকল ইয়াত উপস্থিত হৈ ইফতাৰৰ আয়োজনত শিৰকত কৰিছে আৰু সকলোৱে মিলিজুলি আমি আজি ইফতাৰ আদায় কৰিছোঁ। বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ। আমাৰ এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আমি বসবাস কৰি আছোঁ আমি সকলোৱে ভাই ভাই আৰু সকলোৰে শান্তিৰ কামনা কৰিছোঁ আৰু সকলোৰে কাৰণে দোৱা কৰিছোঁ। মছজিদ মন্দিৰ গীৰ্জা উপাসনাস্থলী আমাৰ সকলো ডেভেলপ হোৱাৰ কাৰণে দোৱা কৰিছোঁ আৰু আমাৰ যাতে আগন্তুক পবিত্ৰ ঈদৰ দিনাও আমি ভাতৃত্ব হিচাপে একে অন্যৰ লগত এনাজৰী লগাই আমি মহাব্বতৰ হৈ যাতে ঈদৰ নামাজ আদায় কৰিব পাৰোঁ তাৰ কাৰণে দোৱা কৰা হৈছে। আমাৰ এই তুলসীবাৰী অঞ্চলটো হ'ল সকলো জাতি জনগোষ্ঠীৰে ভৰা আৰু আমি সকলোৱে সৰুৰ পৰা মিলি জুলি এই অঞ্চলত বসবাস কৰি আছোঁ। আমাৰ কোনো ইয়াত ভেদাভেদ নাই। আমি মিল মহাব্বতত জীয়াই আছোঁ, সুন্দৰ শান্তিৰে জীয়াই আছোঁ। আমি পূজাতো যাওঁ, আমি আমাৰ যিকোনো ধৰ্মীয় অনুষ্ঠানত আমি উপস্থিত হওঁ, আমাৰ অনুষ্ঠানত সকলোৱে উপস্থিত হয়। আমাৰ ইয়াত কোনো ভেদাভেদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।